আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যৰ তথা দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয়। অসমীয়া জাতিৰ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰুভাৱ তিথি উপলক্ষে আজি সমগ্ৰ ৰাজ্যৰ সত্ৰ নামঘৰৰ লগতে নলবাৰীৰ শিলগোসানী থান সভা কমিটিৰ উদ্যোগত ভাগৱত পাঠ আৰু ব্যাখ্যা কৰে বিশিষ্ট আমন্ত্ৰিত অতিথি বিশিষ্ট ব্যাখ্যাকাৰ শ্ৰী প্ৰাঞ্জিত গগৈ। তেখেতৰ ভক্তি ভৰা ব্যাখ্যাই যুৱচাম তথা আই মাতৃসকলক যথেষ্ট আপ্লুত কৰে। লগতে উক্ত অনুষ্ঠানত যথেষ্ট ৰাইজৰ উপস্থিতি দেখা পোৱা যায়, প্ৰায় ৫,০০০তকৈও অধিক লোকৰ। আৰু শিলগোসানী সভা কমিটিৰ বিষয়ববীয়াও ব্যাখ্যাকাৰ প্ৰাঞ্জিত গগৈ আৰু ৰাইজৰ উপস্থিত দেখি ধন্যবাদ জ্ঞাপন কৰে। অসম তথা ভাৰতবৰ্ষত যি ভক্তি আন্দোলনৰ গঢ় লৈছে আৰু সেই আন্দোলনৰ যিটো ভূমিকা, এই ভূমিকা শিলগোসানী থান মহোৎসৱৰ শিলগোসানী থান সভা কমিটিৰ সমূহ উদ্যোক্তাৰ গাত ঠেকেচা খাই আজি যি ভাগৱত ধৰ্মৰ ব্যাখ্যাকাৰ প্ৰাঞ্জিত গগৈৰ কথা শুনিব আহিছে, তেখেতসকলে ইয়াৰ দ্বাৰা কেৱল শিলগোসানী থানেই নহয়, গোটেই ভাৰতবৰ্ষতেই গোটেই পৃথিৱীতেই ভাগৱত প্ৰেমী হৈ ভাগৱত ধৰ্ম পালন কৰি আজিৰ এই যুৱ সমাজক যদি একত্ৰিত কৰি আমাৰ সমাজখন জীয়াই ৰাখে, তাৰ বাবে আমাৰ এই উদ্যোক্তা মণ্ডলীয়ে যিটো প্ৰচেষ্টা হাতত ল'লে, পোনছাতে মই তেখেতসকলক পোনপ্ৰথমতে সেৱা জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ এই চেনেলৰ কৰ্মকৰ্তাক। আচলতে আজি শিলগোসানী থানৰ কাৰণে এটা ইতিহাস গৰকাই অনুষ্ঠানটিৰ এটা নজিৰবিহীন আজি ঘটনা বুলি আমি ক'ব লাগিব। এইকাৰণে যে শিলগোসানী থানত অতীজৰে পৰা এনেধৰণৰ বহুত ধৰ্মালোচনী সভা বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হৈ আছে, যদিও আজিৰ অনুষ্ঠানটি এটা ব্যতিক্ৰমৰ বন্যা বহন কৰিছে। আমি অনুভৱ কৰিছোঁ যে এনেকুৱা ধৰ্মালোচনী সভাত এনেকুৱা ৰাইজৰ যিটো বিপুল সঁহাৰি, ৰাইজৰ যিটো উপস্থিতি, এই উপস্থিতিয়ে এইটোৱে আমি বোধগম্য হৈছে যে মানুহবিলাকৰ ধৰ্মৰ প্ৰতি বা ধৰ্মীয় দিশত আধ্যাত্মিক দিশত তেখেতসকলে কিছু অগ্ৰসৰ হোৱা বুলি আমি ধাৰণা কৰিছোঁ। গতিকে আগন্তুক দিনত ৰাইজৰ এনেধৰণৰ বিপুল সঁহাৰিয়ে শিলগোসানী থানস্থিত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ৰাইজৰ এনেধৰণে সঁহাৰি পালে আমি নথৈ আনন্দিত হ'ম। মই সভা কমিটিৰ তৰফৰ পৰা সমূহ ৰাইজক আজি তাত উপস্থিত থকা আই মাতৃ তথা বন্ধু বান্ধৱ যুৱসকলক ইয়াৰ উপস্থিতিয়ে এইটোৱে সূচাইছে যে এই অনুষ্ঠানৰ প্ৰতি প্ৰত্যেকজন ব্যক্তিৰে নিষ্ঠা আৰু সততাৰে তেখেতসকলে আহি আমাক উৎসাহিত কৰিছে, প্ৰেৰণা দিছে। আগন্তুক দিনত তেখেতসকলৰ পৰা এনেধৰণৰ প্ৰেৰণা পাম বুলি আমি আশা ৰাখি তেখেতসকলৰ ধন্যবাদ জনাই মোৰ কথাখিনি সামৰণি মাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 অসম।